নমস্কাৰ লহৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আন্তৰিক সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। মই শ্ৰী ঘনকান্ত শইকীয়াই সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ন শিকাৰুৰ বাবে ঢোলবাদন এই শীৰ্ষক আমি ভিডিঅ' আপোনালোকক আগবঢ়াই আহিছোঁ। আজি পৰৱৰ্তী ভিডিঅ'টো মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ সৈতে আলোচনা কৰিম ঢোলৰ অলংকাৰসমূহৰ ওপৰত। অলংকাৰ বুলি ক'লে আমি আচলতে যিবোৰ ধাতুৰ বস্তু পিন্ধিলে আমাক দেখাত শুৱনি লাগে সেইখিনিকে বুজো, কিন্তু সংগীততো অলংকাৰৰ প্ৰয়োগ কৰা হয়। এই অলংকাৰ কোনো ধাতুৰ অলংকাৰ নহয়, আচলতে ইয়াৰ বুলৰ অলংকাৰ সেইখিনি। গতিকে আমি ঢোল যেতিয়া বজাবলৈ যাম, ইয়াৰ বুল বা শব্দসমূহ স্পষ্ট ৰূপত বজাব পাৰিবলৈ আমি অলংকাৰ প্ৰয়োগ কৰিব লাগিব। এতিয়া ঢোলৰ অলংকাৰ এনেধৰণৰ: ৰগৰ, টোকৰ, চাপৰ, বুলনি, চুচনি, উৰুলি, কুৰুলি, এনেধৰণৰ যিখিনি অলংকাৰ আছে আমি সেইখিনি কথাহে আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়া আমি প্ৰথমে ৰগৰৰ কথালৈ আহোঁ। ৰগৰ খুব সহজে আয়ত্ত কৰিব পৰা এটা বস্তু নহয়, ইয়াক অকণমান কষ্ট কৰিবলগীয়া হয়। আমি সৰুতে ঢোল শিকোঁতেও ৰগৰ বজাবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিলে। গতিকে কিন্তু ৰগৰ নহ'লে ঢোলৰ শব্দবিলাক শুৱনি নহয়। সেইকাৰণে ৰগৰ প্ৰয়োগটো আমাৰ অতিকে প্ৰয়োজন। এতিয়া আহক ৰগৰ কেনেকৈ বজায় মই আপোনালোকক কৈছোঁ। ৰগৰ বজাবলৈ যাওঁতে প্ৰথমতে আমি ঢোলৰ মাৰিৰে কোবাৰ ফালে ঘেন আৰু তালি ফালে টিলো টিলো টিলো। টি বুলি কওঁতে লাহেকৈ আমি আঙুলি দুটা আঙুলি ইয়াত বহাই দিম। টিলো। লো কওঁতে তৰ্জনী আঙুলি আৰু টি কওঁতে মধ্যমা আৰু অনামিকা আঙুলি সংযোগ কৰি পেলাই আমি বজাম টিলো 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 টিলো। এতিয়া ঘেন টিলো ঘেন টিলো ঘেন টিলো, এই বুলকেইটা আমি খৰ কৰি লৈ যাম আৰু তাতেই আমাৰ ৰগৰ উৎপন্ন হ'ব। আপোনালোকে মন কৰক। আমি ৰগৰ বজাওঁ। ইয়াৰ পিছতে হ'ল টোকৰ। তালি ফালে আমাৰ যিখন হাত থাকে, মই সোঁহাতে তালি লৈছোঁ, কোনোবাই বাওঁহাতে তালি ল'ব। গতিকে তালি যিখন হাতত থাকে সেই হাতৰ তৰ্জনী আঙুলিৰে তালিত টোকৰ দিব এনেদৰে। এই টোকৰ ঢোলৰ চেও চাপৰ বজাওঁতে আমাৰ খুব বেছিকৈ প্ৰয়োগ হয়। গতিকে টোকৰ ঢোলৰ এটা প্ৰধান অলংকাৰ। ইয়াৰ পিছতে হ'ল চাপৰ। চাপৰ আমি বিহুনামতো গাওঁ, ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে এনেদৰে গাওঁ। গতিকে এই চাপৰ অন্য এক প্ৰধান অলংকাৰ ঢোলৰ। ডাওঁ 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 ধিন ধিন ডাওঁ ডাওঁ ধিন ধিন ডাওঁ ডাওঁ, এনেদৰে আমি বজাই যাম। এতিয়া চাওক ডাওঁ
ডাও 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 ধিন ধিন ডাও ডাও ধিন যেতিয়া আমি কম আমি এই হাতখনৰ এই গোটেই অংশটো কাটনি চালৰ পৰা ইমানলৈকে প্ৰায় ইমানটো জেগা আমি লৈ এই গোটেই অংশটো আমি ইয়াত মাৰি পেলাই ইয়াত পাঞ্চ কৰি আমি উঠাই নিম কেনেকৈ ধিন ধিন এনেকৈ আমি উঠাই নিম ডাও 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 ধিন ধিন ডাও ডাও ধিন ধিন ডাও ডাও এইটো হ'ল ঢোলৰ চাপৰ ইয়াৰ পিছতে হ'ল বুলনি আমি যে দিখি তিতা খিখি তিতা এনেকৈ বজাওঁ যে সেই চাপৰবিলাক বুলনি চাপৰত পৰে এনেকৈ দেখি তিতা দেখি তিতা দেখি তিতা দেখি তিতা খিখি তিতা খিখি তিতা খিখি তিতা খিখি তিতা এনেবোৰ চাপৰ হ'ল বুলনি চাপৰৰ ভিতৰত পৰে এনেকৈ আমি যিবোৰ চাপৰ বজাওঁ এইবোৰ হ'ল বুলনি ইয়াক ঢোলৰ বুলনি বুলি কওঁ ইয়াৰ পিছতে হ'ল চুচনি চুচনি এই কুবাৰ ফালে মধ্যমা আঙুলি এনেকৈ লৈ আমি ইয়াত এনেকৈ ঘঁহিম এটা ঘঁহা মাৰিম আৰু তাৰ সমানে এই ঘঁহাটো মৰাৰ আগত আমি এইফালে ধিন বুলি বজাম এনেকৈ এই ধিন বুলি বজোৱাৰ লগে লগে ইয়াৰ বতাহটো ঠেলি পেলাই কুবাৰ ছালখনত খুন্দা মাৰিব আৰু সেই খুন্দা মৰাৰ সুযোগতেই আমি এই আঙুলিৰ ঘঁহাটো মাৰিব লাগিব তেতিয়া এটা ঘূ ঘূ এনেকুৱা ধৰণৰ এটা শব্দ ওলাব সেইটো হ'ল চুচনি এতিয়া মই চুচনিটো বজাইছোঁ শুনিব শুনিছে মই প্ৰথমতে ইয়াত ধিনটো বজাইছোঁ তাৰপিছতে ইয়াত আঙুলিটো ঘঁহি দিছোঁ এতিয়া আপোনালোকে মন কৰিছে চুচনিটো মই কেনেকৈ বজাইছোঁ আকৌ চাওক আকৌ চাওক আকৌ চাওক এইটো আপোনালোকে সদায় মন কৰিব যদি আমি এনেকৈ ঘঁহি দিওঁ আমাৰ শব্দটো স্পষ্ট নহয় কিন্তু আমি ধিনটো বজাই তাৰ লগে লগে আমি যদি আঙুলিটো ইয়াত ঘঁহা মাৰি দিওঁ তেতিয়া সেই শব্দটো ঘূ শব্দটো হ'ব এতিয়া আমি ইয়াক দুবাৰ তিনিবাৰকৈ কৰিম এনেদৰে আমি চুচনি বজাওঁ ইয়াৰ উপৰিও ঢোলৰ উৰুলি কুৰুলি এনেধৰণৰ যিবোৰ অলংকাৰ আছে সেইবোৰো আপোনালোকক মই পৰ্যায়ক্ৰমে দি যাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ঢোলৰ অলংকাৰসমূহ বজাই যাবলৈ চেষ্টা কৰক ইয়াৰ পাছত এই অলংকাৰসমূহ আমি কেনেদৰে প্ৰয়োগ কৰোঁ চাপৰবিলাক বজাওঁতে এই অলংকাৰসমূহ আমি কেনেদৰে ইন কৰাম তাত ইনপুট যেনেকৈ কৰাম সেই বিষয়ে আমি আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক ইমানখিনি ক'লোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ মৰমৰ ইউটিউব চেনেল লহৰ আজিৰ ভিডিঅ'ৰ পৰা মই ঘনকান্ত শইকীয়াই বিদায় মাগিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম নমস্কাৰ